আজি প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনৰ সামৰণি অনুষ্ঠান নিত্যানন্দ মজলীয়া বিদ্যালয়ত দেখা গ'ল শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে বিদ্যালয়খন পৰিষ্কাৰ কৰি তুলিছে শিক্ষক শিক্ষয়িত্ৰীসকলে সমান্তৰালভাৱে অভিভাৱক অভিভাৱিকাসকলৰ পৰাও পাই আহিছে বিশেষ সঁহাৰি এইবেলি 3 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত আৰম্ভ হৈছে গুণোৎসৱ কাৰ্যসূচী প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হোৱা গুণোৎসৱত এইবাৰ অংশগ্ৰহণ কৰিবলগীয়া মুঠ বিদ্যালয় ৪৩,৪৯৮খন মুঠ ৩৯,৬৩,৫৪২ জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব গুণোৎসৱত গুণোৎসৱৰ প্ৰতিটো কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ চেষ্টা নিত্যানন্দ মজলীয়া বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ বজালিৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7 ঠিকে আছে গুণোৎসৱটো আজি কেইবছৰমান ধৰি চলি আহিছে গতিকে গুণোৎসৱৰ দ্বাৰা নিশ্চয় আমাৰ যিখিনি চৰকাৰী স্কুলৰ মানদণ্ড উন্নত হৈছে আৰু যিটো আমাক এক্সটাৰ্নেল ইভ্যালুৱেটৰৰ দায়িত্ব দিছে আমি দায়িত্ববিলাক সুকলমে পালন কৰিছোঁ কিছুমান স্কুলৰ যিবিলাক ড্ৰবেক্স আছে সেইবিলাক আমি দেখুৱাইছোঁ নিশ্চয় ড্ৰবেক্সবিলাক পিছত আপলিফমেণ্টৰ কাৰণে সহায় হয় বা চৰকাৰো এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে বা স্কুল কৰ্তৃপক্ষৰ পৰাও সেইবিলাক কথা মানে উনুকাই দিব লাগে গতিকে উচিত পদক্ষেপ এটা লৈছে গুণোৎসৱে মই সেইখিনি কথাই মানে মোৰ অনুভৱ আৰু গুণোৎসৱৰ ক্ষেত্ৰত হৈছে যথেষ্ট পৰিমাণে হৈছে এইটো নোহোৱা বুলি ক'ব নোৱাৰি মানে ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰতিভা বা টিচাৰ আৰু ষ্টুডেণ্টৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো আৰু গাঢ় হৈছে গুণোৎসৱৰ কাৰণে বা অভিভাৱকখিনি ওচৰ চাপি আহিছে শিক্ষাটো আপোনালোকে জানে ইটছ এ ট্ৰেংগুলাৰ প্ৰচেছ মানে এটা তিনিকণীয়া প্ৰচেষ্টা শিক্ষক অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গতিকে গোটেইখিনি তিনিওটা মানুহ বা তিনিওজন ব্যক্তি লগ হৈ ষ্টুডেণ্ট অভিভাৱক আৰু শিক্ষক লগ হৈ যদি যৌথভাৱে চেষ্টা কৰা যায় নিশ্চয় সামগ্ৰিক উন্নতি নিশ্চয় স্কুলখনৰো হ'ব লগতে ৰাজ্যৰো হ'ব মই তেনেদৰে ভাবোঁ এই চেগতে আমি নিত্যানন্দ মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা অসমৰ সমূহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাৰ লগতে সমূহ শুভাকাংক্ষী হিতাকাংক্ষীক আমি সম্ভাষণ জনাইছোঁ যে নিত্যানন্দ মজলীয়া বিদ্যালয়ত প্ৰথম পৰ্যায়ৰ আজি দ্বিতীয় দিনৰ সামৰণি গুণোৎসৱ আৰু এই গুণোৎসৱত আমি নথৈ আনন্দিত হৈছোঁ যে অসম চৰকাৰৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ কাৰণ এই গুণোৎসৱে এখন বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে আন্তঃগাঁথনিৰ দিশৰ ওপৰতো ইয়াৰ তথ্য আহৰণ কৰিব পাৰি আজি শৈক্ষিক দিশত অসম চৰকাৰৰ যি সবল প্ৰচেষ্টা ইয়াৰ যি এপ শিক্ষা সেতুৰ জৰিয়তে বিদ্যালয়ৰ সকলো তথ্য বিভিন্ন কাৰ্যালয়ত বহিয়েই তথ্য আহৰণ কৰিব পাৰি কোনখন বিদ্যালয়ত কিমানজন শিক্ষক আছে কিমানজনী শিক্ষয়িত্ৰী আছে কিমান ছাত্ৰ ছাত্ৰী আছে কিমান ছাত্ৰ ছাত্ৰী উপস্থিত আছে সেইখন বিদ্যালয়ৰ আন্তঃগাঁথনি কেনেকুৱা সকলো তথ্য এই এপৰ জৰিয়তে আমি আহৰণ কৰিব পাৰোঁ আৰু এই চেগতে গুণোৎসৱত যি ধৰণে অসম চৰকাৰৰ পৰা প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ প্ৰশংসনীয় আমিও আশা ৰাখিছোঁ যে এই গুণোৎসৱত নিত্যানন্দ মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা যাতে এটা গুণগত আমি যাতে ফলাফল পাওঁ তাৰে আমি কামনা কৰিছোঁ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ যিখিনি নীতি নিৰ্দেশনা এইখিনি আমি আখৰে আখৰে পালন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু কৰি আছোঁ হয় এইটো বাস্তৱ সত্য যে আজি গোটেই অসম তথা ভাৰতবৰ্ষতে আমাৰ যি চৰকাৰী বিদ্যালয় আছে এই চৰকাৰী বিদ্যালয়ৰ লগতে যিখিনি ব্যক্তিগত বিদ্যালয় আছে এই ব্যক্তিগত বিদ্যালয়ৰ লগতে
সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে আমাৰ এই চৰকাৰী বিদ্যালয়সমূহ। ইয়াৰ একমাত্ৰ কাৰণ হ'ল যে চৰকাৰী বিদ্যালয়ত যিখিনি সা সুবিধা দিব লাগে ইতিমধ্যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা পৰ্যাপ্ত পৰিমাণে সুবিধাবিলাক দিছে। আৰু ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমাৰ যিখিনি শিক্ষকৰ পদ খালী হৈ আছিল এই শিক্ষকৰ পদসমূহ আমাৰ টেট শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পূৰণ কৰিছে। আৰু এই টেট শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি আমাৰ শৈক্ষিক বাতাবৰণ এটা আনিছে। আৰু এই বাতাবৰণেই আমাৰ যিখিনি ব্যক্তিগত বিদ্যালয়ৰ স্কুল আছে এই ব্যক্তিগত বিদ্যালয়ৰ সমানে চৰকাৰী বিদ্যালয়তো যিখিনি সুবিধা পাইছে এই সুবিধাৰ জৰিয়তে তেখেতসকলৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। এই জগতে আমি অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।